শেহতীয়াকৈ মহানগৰীৰ পাঞ্জাবাৰীত এটা মছজিদত নিষিদ্ধ আপত্তিজনক গাহৰি মাংস উদ্ধাৰ হৈছিল আৰু গাহৰি মাংস মছজিদত উদ্ধাৰ হোৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নামঘৰত নিষিদ্ধ মাংস পৰিলে মছজিদত গাহৰি মাংস পৰিব। নামঘৰ মছজিদত নিষিদ্ধ মাংস পেলোৱা লোকক এৰি দিয়া নহব, কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। ধৰ্মীয় স্থানত যিসকল ব্যক্তিয়ে এনেধৰণৰ কাণ্ড কৰে সেইসকল ব্যক্তিক এৰি দিয়া নহব বুলি সকিয়নি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সবিস্তাৰলৈ আহিছো সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। মছজিদত গাহৰি মাংস পেলোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। নিষিদ্ধ মাংস পৰিলে গাহৰি মাংস পৰিব। আমাক গো মাংস গাহৰি মাংস একোৱেই নালাগে। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে, এইবোৰ বন্ধ হ'ব লাগে। ধৰ্মীয় স্থানত যিকোনো মাংস পেলোৱা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ পদক্ষেপ। এনেকুৱা কাম কৰা লোকক এৰি দিয়া নহব। মছজিদত গাহৰি মাংস পেলোৱা দুৰ্বৃত্তক এৰি দিয়া নহব। এনেকুৱা কাম কৰা লোকক এৰি নিদিয়ে এতিয়া চৰকাৰে। মহানগৰী মছজিদত মাংস পেলাই থৈ যোৱা কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিহেতুকে কালি মহানগৰীৰ নতুন উৰণ সেতু ভগদত্ত ২ উৰণ সেতুখন মুকলি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত উপস্থিত থকাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। শেহতীয়াকৈ মহানগৰীৰ মছজিদত উদ্ধাৰ হৈছিল আপত্তিজনক গাহৰি মাংস আৰু গাহৰি মাংস উদ্ধাৰ হোৱাৰ সেই কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কৈছে যে নিষিদ্ধ মাংস পৰিলে গাহৰি মাংস পৰিব। আমাক গো মাংস গাহৰি মাংস একোৱেই নালাগে। ধৰ্মীয় স্থানত যিকোনো মাংস পেলোৱা লোকৰ বিৰুদ্ধে এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। এনেকুৱা কাম কৰা লোকক হাৰি যাব দিয়া নহব। মছজিদত গাহৰি মাংস পেলোৱা দুৰ্বৃত্তক এতিয়া এৰি দিয়া নহব। নিষিদ্ধ মাংস পেলালেও অসম আন্দোলন হ'ব, গাহৰি মাংস পেলালেও অসমত আন্দোলন হ'বই। কিন্তু নামঘৰ তথা মছজিদত এনেধৰণৰ নিৰ্লজ্জ কাণ্ড কৰা ব্যক্তি কোনো পধ্যেই হাৰি যাব নিদিয়ে অসম চৰকাৰে। ধৰ্মীয় স্থানত যিকোনো মাংস পেলাই থৈ যোৱা ব্যক্তিৰ ওপৰত কঠোৰ একশ্যন ল'ব অসম চৰকাৰে। এনেকুৱা কাম কৰা লোকক এৰি দিয়া নহব বুলি সকিয়নি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু পাঞ্জাবাৰীৰ এটা মছজিদত গাহৰি মাংস উদ্ধাৰ হোৱা বিষয় সন্দৰ্ভত এনেধৰণৰ কেইবাটাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সন্দৰ্ভত আমাৰ ওচৰত সেই মন্তব্য আছে, মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। মই ভাবো যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। তাৰো আন্দোলন কৰিব। আজি সেইটো আপুনি কেনেকৈ গেৰেণ্টি দিব? কোনেও কৰিব নোৱাৰে। এটা দুটা পৰক আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। ডেফিনেটলি ধৰা যাব। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ। কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। মই ভাবোঁ যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ
আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। তাৰো আন্দোলন কৰিব। আজি সেইটো আপুনি কেনেকৈ গেৰেণ্টি দিব? কোনেও কৰিব নোৱাৰে। এটা দুটা পৰক আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। ডেফিনেটলি ধৰা যাব। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ। কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। মই ভাবোঁ যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। তাৰো আন্দোলন কৰিব। আজি সেইটো আপুনি কেনেকৈ গেৰেণ্টি দিব? কোনেও কৰিব নোৱাৰে। এটা দুটা পৰক আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। ডেফিনেটলি ধৰা যাব। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ। কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। মই ভাবোঁ যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। তাৰো আন্দোলন কৰিব। আজি সেইটো আপুনি কেনেকৈ গেৰেণ্টি দিব? কোনেও কৰিব নোৱাৰে।